মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে জাতিৰ পিতা মহাত্মা গান্ধীৰ বিষয়ে 10 শাৰী লিখি আনিছোঁ। প্ৰায় তোমালোকৰ স্কুলত লিখি লৈ যাব দিয়ে, এনেধৰণে তোমালোকে লিখিব পাৰিবা। 1 নম্বৰ বাক্যটো, জাতিৰ পিতা মহাত্মা গান্ধী এগৰাকী মহান স্বাধীনতা সংগ্ৰামী আছিল। 2 নম্বৰ বাক্য, মহাত্মা গান্ধীৰ আচল নাম আছিলে মোহনদাস কৰমচান্দ গান্ধী। 3 নম্বৰ, তেওঁৰ জন্ম হৈছিল 1969 চনৰ 2 অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত। 4 নম্বৰ বাক্য, মহাত্মা গান্ধীৰ পিতৃৰ নাম আছিলে অৰ্থাৎ দেউতাকৰ নাম আছিলে কৰমচান্দ গান্ধী আৰু মাতৃ অৰ্থাৎ মাকৰ নাম আছিলে পুতলিবাই। 5 নম্বৰ, মহাত্মা গান্ধীৰ জন্মদিন 2 অক্টোবৰটো গান্ধী জয়ন্তী হিচাপে প্ৰতি বছৰে পালন কৰা হয়। তেখেতে গোটেই জীৱন দেশৰ কাৰণে উৎসৰ্গিত কৰিছিল আৰু সেইবাবেই তেখেতক বাপুজী বা জাতিৰ পিতা বুলিও মানুহে জানে বা মানুহে তেওঁক মাতিছিলে। নেক্সটটো আছিলে বাক্যটো যে মহাত্মা গান্ধী হ'ল নৱপ্ৰজন্মৰ আদৰ্শ তথা পথ প্ৰদৰ্শক। 9 নম্বৰ বাক্য, মহাত্মা গান্ধীৰ তত্বাৱধানতে আইন অমান্য আন্দোলন, অসহযোগ আন্দোলন, ভাৰত ত্যাগ আন্দোলন আদি গঢ়ি উঠিছিল। শেষৰ বাক্যটো, 1948 চনৰ 30 জানুৱাৰী তাৰিখে এই মহান স্বাধীনতা সংগ্ৰামীজনৰ মৃত্যু হয় আৰু তেওঁক নাথুৰেম গডছে নামৰ এজন ব্যক্তিয়ে তেওঁক হত্যা কৰিছিলে। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদিহে ইংৰাজীটো তোমালোকক লাগে কমেণ্ট কৰিবা, মই তোমালোকক লিংকটো দি দিম, তাত ক্লিক কৰি তোমালোকে ইংৰাজীখিনিও চাই ল'ব পাৰিবা।